নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ পঞ্চম অধ্যায় মৌলিক সংখ্যা পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। মৌলিক সংখ্যা বাছি উলিওৱাৰ আমাক ইয়াতে কি দিয়া হৈছে, এটা পদ্ধতি দিয়া হৈছে। ইয়াতে এখন তালিকা দিয়া হৈছে, তোমালোকে নিশ্চয় দেখিছা। এই তালিকাখনত আমাক কিছুমান স্তৰৰ মাজেৰে আগবাঢ়ি গৈ মৌলিক সংখ্যা কেনেকৈ বাছি উলিওৱা হয় দেখুওৱা হৈছে। আমি স্তৰ কেইটা চাওঁ এতিয়া। স্তৰ 1ত কি দিছে, 1 সংখ্যাটো কাটি দিয়া, কিয়নো ই মৌলিক সংখ্যা নহয়। আমি জানো 1টো মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়। সেইকাৰণে ইয়াতে 1টো কি কৰা হৈছে, কাটি দিয়া হৈছে। স্তৰ 2ত কি হৈছে, 2ত খেৰ দিয়া আৰু 2ৰ আটাইবোৰ গুণিতক কাটি দিয়া। ইয়াতে কি কৰা হৈছে, 2ত খেৰ দি 2ৰ গুণিতকবোৰ সকলোবোৰতে কি দিয়া হৈছে, কাটি দিয়া হৈছে। 3ত খেৰ দি 3ৰ আটাইবোৰ গুণিতক কাটি দিয়া। তাৰ পিছত 5ত খেৰ দিয়া, তাৰ পাছত 5ৰ আটাইবোৰ গুণিতক কাটি দিয়া। সেনেকুৱাকে আমি যি সংখ্যা ৰৈ যায় থাকে, প্ৰথমটো সেইটোত খেৰ দিম, দি তাৰ গুণিতকবোৰ কাটিম। তাৰ পিছত আমি কি পাইছো, 11 পাইছো, 11টোতো সেনেকে কাটিম। তাহত আমি 13টো পাইছো, 13টোতো কাটিম। তাৰ পিছত কি কৈছে, কটা নোযোৱা আটাইবোৰ সংখ্যাত খেৰ দিয়া। যিবোৰ সংখ্যা আমাৰ কাটা নাযায় সেইবোৰ সংখ্যাত তাৰপিছত আমি কি কৰিছো, ইয়াতে খেৰ দিছো। আৰু তাৰপিছত আমি কি সংখ্যা পাইছো, 13, 23, 37, 43, 53। খেৰ দিয়া আটাইবোৰ সংখ্যাই কি হয়, মৌলিক সংখ্যা হয়। তাৰ মানে আমি কি দেখিছো, এইবোৰ সংখ্যা কি হয়, মৌলিক সংখ্যা। গতিকে আমি ইয়াতে 1ৰ পৰা 1লৈ এনেকৈ লিখি মৌলিক সংখ্যাবোৰ আমি কি কৰিব পাৰো, বাছি উলিয়াব পাৰো। আৰু যিবোৰ 1ৰ বাহিৰে যিবোৰ আমি কাটি দিছো সেইবোৰ কি সংখ্যা হয়, যৌগিক সংখ্যা হয়। আৰু এই পদ্ধতিটোৰ নামটো কি জানানে, এৰাটোস্থেনিছৰ চালনী বুলি কোৱা হয়। এই পদ্ধতিটোক এৰাটোস্থেনিছৰ চালনী পদ্ধতি বুলি কোৱা হয়। মনত ৰাখিবা নামটো। তাৰপিছত কি দিছে চাওঁ, ইয়াতে আমাক কিছুমান প্ৰশ্ন সুধিছে, চোৱাচোন। 1ৰ পৰা 1লৈ কেইটা মৌলিক সংখ্যা পালা? আমি ইয়াতে চাওঁ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24 আৰু ইয়াতে 25। গতিকে আমি কিমান পালো, 25। আৰু ইয়াতে হয়নে বুলি সুধিছে, গতিকে হয়, আমি কিমান পালো, 25 টাই পালো। তাৰপিছত আমাক কি কৈছে, 1ৰ পৰা 1ৰ ভিতৰত যৌগিক সংখ্যা কেইটা আছে? গতিকে আমি দেখিছো আমি 1টোক বাদ দিব লাগিব। 1টোক বাদ দিলে আমি যৌগিক সংখ্যা কিমান পাম, 74টা পাম। তাৰপিছত কি দিছে চাওঁ, ইয়াতে এটা টোকা দিছে, 2 আটাইতকৈ সৰু মৌলিক সংখ্যা যিটো যুগ্ম সংখ্যা। এইটো আমি সকলোৱে মনত ৰাখিবলগীয়া কথা। 2ৰ বাহিৰে প্ৰত্যেকটো মৌলিক সংখ্যাই অযুগ্ম সংখ্যা। এইটো বৰ ইণ্টাৰেষ্টিং কথা। গতিকে চোৱা, 2ৰ বাহিৰে যিমান মৌলিক সংখ্যা পোৱা সকলোবোৰ কি হ'ব, অযুগ্ম হ'ব। কিন্তু 2 এনেকুৱা এটা সংখ্যা যিটো কেৱল যুগ্ম হয়। এতিয়া আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহাৰ 5.4ত দিয়া প্ৰশ্নখিনি উত্তৰ কৰো। খেৰ দিয়া সংখ্যাবোৰৰ ভিতৰত একমাত্ৰ যুগ্ম সংখ্যাটো চিনাক্ত কৰিব পাৰিবানে? হয়, আমি পাৰিম। এইটো কি হয়, এই সংখ্যাটো হ'ব। গতিকে আমি লিখিব পাৰো, চিনাক্ত কৰিব পাৰিম, আৰু এনসাৰটো আমি কি পাম, 2 পাম। তাৰ পিছৰ প্ৰশ্নটি চাওঁ, তালিকাখনত দুটা ক্ৰমিক মৌলিক সংখ্যাৰ মাজত আটাইতকৈ কম আৰু আটাইতকৈ বেছি পাৰ্থক্য কি কি? কম পাৰ্থক্য আমি চাই লওঁ আৰু বেছি পাৰ্থক্যও আমি চাই লওঁ। আমাক ইয়াতে তালিকাখন ওচৰতে আছে। আমি দেখিছো 2 আৰু 3 ওচৰা ওচৰি হয়, বাকী এনেকুৱা ওচৰা ওচৰিকৈ থকা আমি দেখাই নাই। গতিকে এই সংখ্যা দুটা পাৰ্থক্য আমি কি পাম, আমি ইয়াতে 1 পাম। আৰু আটাইতকৈ বেছি পাৰ্থক্য আমি চাওঁ, আমি ইয়াতে দেখিম 89ৰ পৰা আমি এইখিনিত সকলোতকৈ বেছি পাৰ্থক্য দেখিবলৈ পাইছো।
তাৰোপৰি আমি হয় এইটো অকলতকৈ বেছি দেখিছোঁ আৰু কিমান দেখিছোঁ 1 2 3 4 5 6 7 গতিকে আমি কি লিখিম বেছি পাৰ্থক্য কিমান দেখিছোঁ 7 দেখিছোঁ আৰু এইটো আমি কাৰ মাজত দেখিছোঁ 2 আৰু 3 ৰ মাজত আৰু এইটো আমি কাৰ মাজত দেখিছোঁ 89 আৰু 97 ৰ মাজত গতিকে আমি সেইটো লিখি থৈ দিব পাৰোঁ তালিকাখনৰ প্ৰতিটো শাৰীত সমান সংখ্যক মৌলিক সংখ্যা আছেনে আমি যদি তালিকাখনলৈ চাওঁ ইয়াতে 1 2 3 4 ইয়াতে আমি 4টা পাইছোঁ 1 2 3 4 ইয়াতেও 4টা পাইছোঁ 1 2 ইয়াতে 2 পাইছোঁ 1 2 2 পাইছোঁ 1 2 3 3 পাইছোঁ তাৰমানে আমি একে সমান সংখ্যক আমি মৌলিক সংখ্যা দেখিছোঁনে গতিকে আমি এনসাৰটো কি দিব পাৰোঁ নাই তাত কি আছে তাত ভিন্নতা আছে কৰবাত আমি 4টা দেখিছোঁ আৰু কৰবাত আমি 2টা দেখিছোঁ আৰু তোমালোকে যদি গুৰুত্ব দিয়া একদম শেষত আমি কেইটা দেখিছোঁ চোৱাচোন এটা দেখিছোঁ ইয়াতেও 2টা দেখিছোঁ গতিকে ইয়াৰে মাজত কি আছে ভিন্নতা আমি দেখিবলৈ পাইছোঁ তাৰপিছত কি সুধিছে আটাইতকৈ কম আৰু আটাইতকৈ বেছি মৌলিক সংখ্যা থকা শাৰী কেইটা চিনাক্ত কৰা আটাইতকৈ বেছি মৌলিক সংখ্যা থকা শাৰী আমি যদি ইয়াতে চাওঁ আমি অলপ আগতে দেখিছিলোঁ যে এই মাজৰখিনিত কৰবাত 3টা কৰবাত 2টা আছে কিন্তু প্ৰথমৰ ইয়াতে 1 2 3 4 আছে 1 2 3 4 আছে গতিকে আমি ক'ব পাৰোঁ যে 1ৰ পৰা 10 আৰু 11ৰ পৰা 20 ইয়াতে কেইটাকৈ আছে 4টাকৈ আছে আৰু আমি দেখিছোঁ কম ক'ত দেখিছোঁ একদম শেষত আমি কি দেখিছোঁ 91ৰ পৰা 100লৈ কিমানটা আছে এটা আছে কেৱল এটা আছে গতিকে আমি হেনেকৈ এই প্ৰশ্নটোৰ উত্তৰটো দিব পাৰোঁ তলৰ সংখ্যাবোৰৰ ভিতৰত কোনকেইটা মৌলিক সংখ্যা আমি ইয়াতে এই তালিকাখনৰ পৰাই চাব পাৰোঁ যে ইয়াতে কোনকেইটা মৌলিক সংখ্যা 11 গতিকে 11টো মৌলিক সংখ্যা হয় 51টো মৌলিক সংখ্যা নহয় 73টো মৌলিক সংখ্যা হয় 91টো মৌলিক সংখ্যা নহয় তাৰপিছত 99টো মৌলিক সংখ্যা নহয় গতিকে মৌলিক কি পাম আমি 11 11 আৰু 73 আমি এই দুটা মৌলিক সংখ্যা পাম তলৰ সংখ্যাবোৰ 3টা মৌলিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰা তাৰমানে কি কৰিব লাগিব ইয়াতে কিছুমান সংখ্যা দিয়া হৈছে তাক আমি এটা যিবোৰ মৌলিক সংখ্যা পাইছোঁ তাৰ যোগফল হিচাপে দেখাম প্ৰথমতে 10টো যদি আমি দেখাওঁ তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা আৰু 5 এটা মৌলিক সংখ্যা গতিকে আমি 10টো দেখাব পাৰোঁ ঠিক সেইদৰে 26টো আমি কি দেখাব পাৰোঁ আমি এটো ল'ব পাৰোঁ নেকি 3 + 11 14 হ'ব তাৰ লগত আমি 13টো যোগ কৰিব পাৰোঁ নাই এটো আমাৰ নাহিব এটো আমি 2 দিব পাৰোঁ 2 দিলে আমাৰ আহিব 13 + 1 14 14 10 24 25 26 আমি দেখাব পাৰোঁ ঠিক সেইদৰে 63টো আমি দেখাব পাৰোঁ 63টো আমি কেনেকৈ দেখাব পাৰোঁ 63 53 আমি দেখাব পাৰোঁ 3 + 7 + 53 আমি এনেকৈ দেখাব পাৰোঁ 53টো লৈছোঁ আমি 7 লৈছোঁ আৰু 3 লৈছোঁ আমি এনেকৈ মৌলিক সংখ্যাটা দেখাব পাৰোঁ আমি এইকেইটা সংখ্যাৰে দেখাইছোঁ তোমালোকে যদি বেলেগ মৌলিক সংখ্যালৈ দেখাব পাৰা কৰি চাব পাৰা ইয়াৰ পিছত কি আছে চাওঁ 13 আৰু 31 মৌলিক সংখ্যা দুটা অংককেইটাত 1 আৰু 3 আছে এখলৈ এনেকুৱা মৌলিক সংখ্যা যোৰবোৰ চিনাক্ত কৰা আমি ইয়াতে কি দেখিছোঁ 13টো 1 3 আছে তাক উলটাই দিলে 31 হৈছে এনেকুৱা ধৰণৰ মৌলিক সংখ্যা আমি আৰু দেখিব পামনে আমি ইয়াতে দেখিছোঁ
37 73 তাৰপিছত আমি দেখিছোঁ 79 97 গতিকে আমি লিখিব পাৰোঁ এনচাৰত কি লিখিব পাৰোঁ 37 আৰু 73 এটা পেয়াৰ লিখিব পাৰোঁ আৰু কি লিখিব পাৰোঁ 79 আৰু 97 এটা পেয়াৰ আমি লিখিব পাৰোঁ ইয়াৰ পিছত কি দিছে 1 পৰা 100 ভিতৰত 5টা ক্ৰমিক যৌগিক সংখ্যা লিখা তাৰ মানে কি ক্ৰমিক ভাৱে থাকিব লাগিব এনেকুৱা 5টা ক্ৰমিক যৌগিক সংখ্যা থকা ইয়াতে চোৱা 3টা আছে ইয়াতে আমাৰ 1 2 3 4 5 5টা ক্ৰমিক আমি এটো ল'ব পাৰোঁ 3 4 5 গতিকে আমি এটো এনসাৰ ল'ব পাৰোঁ 54 এইটো ল'ব পাৰোঁ এনেকুৱাকে আমি 1 2 3 4 5 এইটো ল'ব পাৰোঁ 32 33 34 35 36 আমি এইটো লিখিছো তোমালোকে এইটোও লিখিব পাৰা এইটোও লিখিব পাৰা আৰু লগতে তোমালোকে বিচাৰি উলিয়াব পাৰা ইয়াতো এজোৰ আছে এনেকৈ আমি ক্ৰমিক সংখ্যা বিচাৰি উলিয়াই ল'ব পাৰোঁ ইয়াৰ পিছত কি দিছে তালিকাখনৰ পৰা মৌলিক সংখ্যাৰ জোৰ বিচাৰি উলিয়া য'ত সংখ্যা দুটাৰ পাৰ্থক্য 2 হয় এবাৰ আমি কি চাব লাগিব সংখ্যা দুটাৰ পাৰ্থক্য 2 আৰু মৌলিক সংখ্যাৰ জোৰ গতিকে আমি কি দেখিছো ফাৰ্স্ট 3 আৰু 5 দেখিছো মৌলিক সংখ্যা হয় আৰু লগতে ইয়াৰ পাৰ্থক্যটো 2 হয় আমি 5 আৰু 7 দেখিছো তাৰ পিছত আমি 11 আৰু 13 দেখিছো তাৰ পিছত আমি 17 19 পাইছো তাৰ পিছত আমি দেখিছো 29 31 পাইছো তাৰ পিছত আমি দেখিছো আকৌ কি 41 47 59 61 59 আৰু 61 পাইছো তাৰ পিছত আকৌ চোৱা তোমালোকে 71 73 71 আৰু 73 আৰু এনেকুৱা আছে নেকি আৰু এনেকুৱা দেখিব পোৱা নাই গতিকে আমি এনেকুৱাকে জোৰবোৰ উলিয়াব পাৰোঁ যাৰ পাৰ্থক্য কি হয় 2 হয় ইয়াৰ পিছত কি দিছে এটা টকা দিছে কোনো এজোৰ মৌলিক সংখ্যাক যমজ মৌলিক বুলি কোৱা হয় যদি সংখ্যা দুটাৰ পাৰ্থক্য 2 হয় গতিকে আমি যে আগৰ এইবোৰ লিখিলো এই সংখ্যাবোৰক কি বুলি কোৱা হ'ব আমি ইয়াতে পালো যে যমজ মৌলিক সংখ্যা বুলি কোৱা হ'ব তাৰ পাৰ্থক্যটো কি হ'ব লাগিব 2 হ'ব লাগিব তাৰ পিছত আমাক কি দিছে তলৰ উক্তিবোৰ শুদ্ধ নে ভুল বিচাৰ কৰা 2 কেৱল যুগ্ম মৌলিক সংখ্যা আমি জানো আমি পাই আহিছো যে 2 এনেকুৱা এটা সংখ্যা যেটো মৌলিকও হয় যুগ্মও হয় গতিকে এইটো কি হ'ব সঁচা হ'ব তাৰ পিছত কৈছে দুটা মৌলিক সংখ্যাৰ যোগফলটো এটা মৌলিক সংখ্যা আমি যদি লওঁ মৌলিক সংখ্যা 3 আৰু 5 যোগ কৰিলে আমি 8 পাম এইটো মৌলিক সংখ্যা হয়নে নহয় এইটো যৌগিক সংখ্যা গতিকে এইটো আমি নহয় বুলি ক'ব লাগিব দুটা মৌলিক সংখ্যাৰ পূৰণফলটো এটা মৌলিক সংখ্যা দুটা মৌলিক সংখ্যাৰ পূৰণফল কেতিয়াও এটা মৌলিক সংখ্যা হ'ব নোৱাৰে কাৰণ সেই সংখ্যাটোৰ কি হ'ব যি দুটা পূৰণফল সেই দুটা উৎপাদক হ'ব আৰু আমি জানো যে মৌলিক সংখ্যা উৎপাদক দুটাই গতিকে আমি এটো কি ক'ব লাগিব হেতু নহয় বুলি ক'ব লাগিব এটা মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে এটো নহয় আমি জানো মৌলিক সংখ্যাৰ উৎপাদক কেইটা থাকে দুটা থাকে অসীম সংখ্যক মৌলিক সংখ্যা আছে হেতু হয় মৌলিক সংখ্যা বহুত আছে সকলো অযুগ্ম সংখ্যাই যৌগিক সংখ্যা সকলো অযুগ্ম সংখ্যাই যৌগিক সংখ্যা নহয় অযুগ্ম সংখ্যা আমি 3 পাইছো 5 পাইছো 7 পাইছো এইবোৰ কি হ'ব যৌগিক সংখ্যা নহয় হেবোৰ মৌলিক সংখ্যা হয় তলৰ সংখ্যাবোৰ তিনিটা ভিন ভিন মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা এতিয়া যদি আমি 32 লওঁ তেতিয়া হলে 30 ক আমি তিনিটা ইয়াতে কেইটা ল'ব দিছে তিনিটা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব দিছে গতিকে আমি কি দেখাব পাৰো আমি ইয়াতে 2 আৰু 3 পূৰণ কৰিলে 6 হ'ব তাৰ লগত যদি আমি 5 পূৰণ কৰি দিও আমি কি পাম 30 পাম আৰু ইয়াৰে 2 3 5 কি হয় মৌলিক সংখ্যা হয় ঠিক সেইদৰে 42 টো আমি কি কৰিব পাৰো
2 into 3 into 7 আমি এনেকৈ দেখাব পাৰো 70 টোত আমি কি দেখাব পাৰো 2 into 5 into 7 তাৰ পিছত আমাক কি দিছে 105 দিছে 105 দিলে আমি কি কৰিব পাৰো প্ৰথমতে 5 এৰে কৰি চাব পাৰো 5 এৰে কৰি চালে আমি কি পাম 7 পাম 3 পাম গতিকে আমি এনেকুৱাকে তিনিটা যিকোনো মৌলিক সংখ্যাৰ আমি যিকোনো এটা আমি উত্তৰটো পাব লাগিব হেনেকৈ আমি প্ৰকাশ কৰিব পাৰো ইয়াৰ পিছত কি দিছে 2 3 আৰু 5 অংক কেইটা পুনৰাবৃত্তি নকৰাকৈ তিনিটা অংকযুক্ত কেইটা মৌলিক সংখ্যা পাবা তাৰ ভিতৰত আমি লিখিলে কি লিখিব পাৰো 2 3 5 এইটো মৌলিক সংখ্যা নহয় কাৰণ এটো 5 আছে 5 এৰে হৰণ যাব গতিকে তাৰ পিছত আমি ক'ব পাৰো 2 5 3 এইটো মৌলিক সংখ্যা নহয় 11 ৰে হৰণ যাব তাৰ পিছত আমি লিখিব পাৰো 5 2 3 এইটো আমি লিখিব পাৰো এই সংখ্যাটো মৌলিক সংখ্যা হয় আৰু এককৰ ঘৰত 2 থকা আমি যদি সংখ্যাবোৰ লিখো এইবোৰ কি হয় মৌলিক সংখ্যা কেতিয়াও নহয় এনেকুৱাবোৰ মৌলিক সংখ্যা নহয় 2 ৰে হৰণ যায় গতিকে আমি এনসাৰটো কি লিখিব পাৰো 5223 আমি এই সংখ্যাটো লিখিব পাৰো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত কি আছে মন কৰা যে 2 এটা মৌলিক সংখ্যা আৰু এনেকুৱা ধৰণৰ এটা কি পোৱা গৈছে মৌলিক সংখ্যা পোৱা গৈছে এনেকুৱা মৌলিক সংখ্যা বিচাৰি উলিয়া যাৰ দুগুণৰ লগত 1 যোগ কৰিলেও কি হয় মৌলিক সংখ্যাই পোৱা যায় অতি কমেও তিনিটা এনেকুৱা মৌলিক সংখ্যা বিচাৰি উলিয়াব দিছে গতিকে আমি এনেকুৱা কি পাম দুগুণ কৰিব লাগিব আমি 2 ৰ লগত যদি 3 কৰো তাৰ লগত যদি 1 যোগ কৰো আমি কি পাম 7 পাম তাৰ পিছত আমি 2 যদি 5 ৰ লগত যোগ কৰো আমি পূৰণ কৰি তাৰ লগত 1 যোগ কৰো আমি 11 পাম তাৰ পিছত 13 টো আমি পাব নোৱাৰিম 17 টো পাব নোৱাৰিম 2 into 3 23 কৰিলে আমি পাম 46 তাৰ লগত +1 কৰিলে আমি পাম 47 আমি এনেকৈ তিনিটা দেখাব পাৰো এনেকৈ আমি তিনিটা দেখাব পাৰো ইয়ালৈ তোমালোকে নিশ্চয় বুজি পাইছা আজিলৈ এইখিনিয়ে ধন্যবাদ